বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় স্বপ্ননগরী বঙাইগাঁৱৰ এক উজ্জ্বল নক্ষত্ৰ, এক অনন্য অনুষ্ঠান। আহি আজি 50 বছৰত ভৰি দিলে। আমাৰ 50 বছৰৰ সাফল্যৰ খতিয়ান আমাৰ এই সোণালী জয়ন্তীত দাঙি ধৰা হ'ব। আৰু এই সোণালী জয়ন্তী শুভ আৰম্ভণি আমি গ্ৰেণ্ড অপেনিং চেৰেমনি 25 জানুৱাৰীত ৰাখিছোঁ। সিদিনা আমাৰ অনুষ্টুপীয়াকে আমি অনুষ্ঠানটোৰ মুকলি কৰা হ'ব। আৰু এই প্ৰগ্ৰামটো আমাৰ সামৰণি পৰিব নৱেম্বৰ মাহত, 2025 নৱেম্বৰ মাহত। ভাল দিন বাৰ চাই, পৰীক্ষাৰ সময়সূচী চাই আমি 3দিনীয়া বৰ্ণাঢ্যপূৰ্ণ কাৰ্যসূচীৰে এইটো সমাপন কৰা হ'ব। তো তাৰ আগতে আমি 23 জানুৱাৰীত অনুষ্টুপীয়াকে এইখন শুভাৰম্ভণি কৰিব ওলাইছোঁ। শুভাৰম্ভণি কাৰ্যসূচীটোত আমি ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। আমাৰ এই বৰ্ণাঢ্যপূৰ্ণ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব আমাৰ বঙাইগাঁৱৰ প্ৰাক্তন ফৰ্মাৰ আগৰ ডেপুটি কমিশনাৰ মিষ্টাৰ MC সাহু IAS। তেখেত এতিয়া অসম চৰকাৰৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ। তেখেতে আমাৰ সভালৈ সহধৰ্মণি হোৱাতে আহিব। আৰু আমাৰ বৰপেটাৰ MP সন্মানীয় ফণীভূষণ চৌধুৰী ছাৰে আমাৰ সভাৰ হস্তবৰ্ধন কৰিব। আৰু তাৰ লগতে ইভিনিঙত আমাৰ স্পেচিয়েল এট্ৰেকশ্যন থাকিব যে প্লেবেক ছিংগাৰ আছামিজ ফিল্মৰ 2003 প্লেবেক ছিংগাৰৰ বেষ্ট ফিমেল ছিংগাৰ হিচাপে এৱাৰ্ড পোৱা তৰালী শৰ্মাই উদ্বোধন কৰিব। আৰু সামৰণি অনুষ্ঠানটোৰ চেণ্টাৰ অফ এট্ৰেকশ্যন মেইন ছিংগাৰ হিচাপে মিছ নাহিদ আফ্ৰিন আহিব। তেখেত ইণ্ডিয়ান আইডলৰ ৰানাৰ্ছ আপ আছিলে, গতিকে আৰু খুব ভাল ষ্টুডেণ্ট হিচাপে আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। আমাৰ গোটেই কাৰ্যসূচীটো ৰাতিপুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। অফিচিয়েলি ইনগ্ৰেট কৰাৰ পিছত, আনুষ্ঠানিকভাৱে ইনগ্ৰেট কৰাৰ পিছত তাতে আমাৰ স্কুলৰ গ্ৰাফিক চলি থাকিব, মানে ডকুমেণ্টাৰী গ্ৰাফিক এখন চলি থাকিব। তাতে স্কুলৰ ইতিহাসখিনি প্ৰফুল্লিত হ'ব। লগতে আমাৰ যিখিনি এচিভমেণ্ট আছে থুলমূলকৈ আমি তাতে দাঙি ধৰিম। আৰু লগতে স্কুলৰ কোন মানুহবিলাকে স্কুলখন ফাউণ্ডেশ্যন কৰিছিলে, কাৰ কি সহযোগিতা কণ্ট্ৰিবিউশ্যন আমি তেখেতসকলক ধন্যবাদ জনাম। আৰু স্কুলৰ ফাউণ্ডাৰজন মিষ্টাৰ মেনন, তেখেতে নাই, এই পৃথিৱীত নাই। তেখেতৰ সহধৰ্মিনীকে আমি আমন্ত্ৰণ জনাম। আৰু যিখন ট্ৰাষ্টৰ কৰ্মকৰ্তাসকলে অশ্বাৰোহী অক্লান্ত সৈনিক হিচাপে কাম কৰি স্কুলটো আজিৰ পৰ্যায়লৈকে আনিছে, তেখেতসকলক আমি ধন্যবাদ জনাম এই সভাৰ জৰিয়তে। আৰু বিশিষ্ট বক্তাসকল, সন্মানীয় অতিথি, মুখ্য অতিথিসকলৰ তেখেতসকলৰ ভাষণ চলিব। আৰু দিনজোৰা কাৰ্যসূচীৰে এতিয়া ল'ৰা ছোৱালীবিলাক যিবিলাক স্কুলত পঢ়ি আছে তেওঁলোকৰ বিভিন্ন নাচ গান গীত পৰিৱেশন হ'ব। লগতে আমাৰ এলুমিনিবিলাককো আমি এইটোত সামৰি ল'ম, যিবিলাকৰ আগতে পাছ কৰি গৈছে, সুকণ্ঠী গায়িকা আছে, ভাল বক্তা আছে, ভাল আৰ্ট গেলাৰীৰ কিছুমান টেলেণ্ট আছে, তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমাৰ কিছুমান প্ৰাক্তন যিবিলাক টিচাৰ আছিলে, ৰিটায়াৰ্ড হোৱা আৰু কিছুমানে বিভিন্ন কাৰণত চাকৰি এৰি যোৱা, যিসকলে আমাৰ ইয়াতে পাঠদান কৰিছিলে, সেই টিচাৰসকলক আমি আহ্বান জনাইছোঁ। তাৰে কিছুমান সুকণ্ঠী গায়িকা আছিলে, কিছুমান ভাল লেখক আছিলে, তেওঁলোককো আমাৰ এই সভাৰ হস্তবৰ্ধন কৰিব। আৰু ভাবিছোঁ আটাইৰে সহায় সহযোগিতাত আমাৰ এই অনুষ্টুপীয়াকৈ পতা আনুষ্ঠানিক যিটো উদ্বোধন হ'ব সোণালী জয়ন্তী, স্বৰ্ণ জয়ন্তীৰ 50 বছৰীয়া অনুষ্ঠানটিত, তাক জীপাল কৰাৰ কাৰণে আপোনালোক আটাইৰে সহায় সহযোগিতা, উৎসাহ আৰু উদ্দীপনা কামনা কৰিছোঁ। ধন্যবাদ।